আজি মহাৰাষ্ট্ৰ আৰু ঝাৰখণ্ডৰ নিৰ্বাচন মহাৰাষ্ট্ৰৰ এটা পৰ্যায়ত অনুষ্ঠিত হৈছে ভোটগ্ৰহণ ঝাৰখণ্ডত অনুষ্ঠিত হৈছে দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ পুৱা 7 বজাৰ পৰা এই ভোটগ্ৰহণ আৰম্ভ হৈছে আৰু মহাৰাষ্ট্ৰত আজিৰ দিনটোত মুম্বাইত ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ পৰিয়ালৰ প্ৰতিজন সদস্যৰ সৈতে উপস্থিত হৈছে মাষ্টাৰ ব্লাষ্টাৰ শচীন তেণ্ডুলকাৰ লগত পত্নী আৰু কন্যাক লৈ তেওঁলোক ভোট দিবলৈ আহিছে ভোটাধিকাৰ সাব্যস্ত কৰিছে গণতন্ত্ৰ সুৰক্ষিত আৰু মজবুত কৰাৰ স্বাৰ্থত এই ধৰণে প্ৰতিগৰাকী লোককে ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ শচীন তেণ্ডুলকাৰে আহ্বান জনোৱা পৰিলক্ষিত হৈছে আৰু ভোট দি ওলাই আহি তেওঁলোকে এই ধৰণে তেওঁলোকৰ ভোট দিয়াৰ সেই চিহ্ন ৰাইজৰ আগত তুলি ধৰিছে উদ্দেশ্য এটাই প্ৰতিগৰাকী লোক ওলাই আহক ভোটাধিকাৰ সাব্যস্ত কৰক আৰু ভোটাধিকাৰ সাব্যস্ত কৰি গণতন্ত্ৰক সুৰক্ষিত কৰক জনতাই আমি জনাইছো পুৱা 7 বজাৰ পৰা যেহেতু ভোটগ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হৈছে মহাৰাষ্ট্ৰত 9,64,765 গৰাকী ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰিব মহাৰাষ্ট্ৰত 20,93,206 গৰাকী নতুন ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰিব 288 আসনৰ বাবে মহাৰাষ্ট্ৰত মুঠ 4,134 গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে আৰু সেই প্ৰাৰ্থীৰ মাজত আছে 2,068 গৰাকী নিৰ্দলীয় প্ৰাৰ্থী এডিআৰৰ প্ৰতিবেদন অনুসৰি মহাৰাষ্ট্ৰত 1,199 গৰাকী প্ৰাৰ্থীৰ বিৰুদ্ধে অপৰাধমূলক গোচৰ আছে মহাজ্যোতি জোঁটৰ 3 দলৰ ভিতৰত বিজেপিৰ আছে 149 গৰাকী প্ৰাৰ্থী সিন্দে সেনাৰ আছে 81 গৰাকী প্ৰাৰ্থী অজিত পাৱাৰৰ এনচিপিৰ আছে 59 গৰাকী প্ৰাৰ্থী আৰু ইফালে মহা বিকাশ আঘাড়ীৰ শিৱসেনাৰ উদ্ধৱ গোটৰ 95 প্ৰাৰ্থী কংগ্ৰেছৰ 101 আৰু এনচিপিৰ শৰদ পাৱাৰ গোটৰ 68 গৰাকী প্ৰাৰ্থীয়ে কৰিছে প্ৰতিদ্বন্দ্বিতা আৰু এই নিৰ্বাচন উদ্ধৱপন্থীৰ বাবে অস্তিত্ব ৰক্ষাৰ যুঁজ বুলিও ইতিমধ্যে চৰ্চা হৈছে ঝাৰখণ্ডতো দ্বিতীয় পৰ্যায়ত 38টা সমষ্টিত নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণত প্ৰাৰ্থীৰ সংখ্যা 528 গৰাকী 528 প্ৰাৰ্থীৰ ভিতৰত 122 গৰাকীৰে আছে অপৰাধমূলক গোচৰ 13 নৱেম্বৰত প্ৰথম পৰ্যায়ত ঝাৰখণ্ডত 43টা সমষ্টিত নিৰ্বাচন অনুষ্ঠিত হৈছিল 23 নৱেম্বৰত দুয়োখন ৰাজ্যৰ লগতে ভিন্ন প্ৰান্তত যিসমূহ উপনিৰ্বাচন অনুষ্ঠিত হৈছে সেই উপনিৰ্বাচনৰ ফলাফল ঘোষণা হ'ব ভোটৰ দিনা পুৱাই মন্দিৰে মন্দিৰে প্ৰাৰ্থীসকল গৈছে তাৰ বিপৰীতে ভোট কেন্দ্ৰত আহি ভোটাধিকাৰ সাব্যস্ত কৰিছে ভোটাৰে আমি দেখুৱাইছো পৰিয়াল লগত লৈ পত্নী আৰু কন্যাসহ ভোটাধিকাৰ সাব্যস্ত কৰিছে শচীন তেণ্ডুলকাৰে सचिन सर एक मिनिट